হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ ৰাজমাহ। আজি দুপৰীয়া সাজ ৰাজমাহ খাম বুলি ভাবিছোঁ। প্ৰথমে ৰাজমাহখিনি মই বইল কৰি ল'লোঁ। তাৰপিছত ৰাজমাহখিনি প্ৰথমে মই উলিয়াই ল'লোঁ। তাৰপিছত পিঁয়াজ নহৰু আদা অকণমান গুচাই লৈছোঁ। নহৰুখিনি গুচাই এতিয়া মই কি পিঁয়াজখিনি কাটি ল'লোঁ। মিক্সাৰত মই বিলাহী আৰু জলকীয়া আৰু আদা নহৰু পিচি ল'লোঁ। তাৰপিছত মই এতিয়া বনাবলৈ লৈছোঁ। প্ৰথমে মিঠাতেল অকণ দিলোঁ। কুকাৰত বনাইছোঁ মই। কুকাৰটো ক'ত দেখাই নাছিলে প্ৰথমে। মিঠাতেল দিলোঁ প্ৰথমে, তাতে তেজপাত দি দিলোঁ। তাৰপৰা পিঁয়াজ, শুকান জলকীয়া, পিঁয়াজ অকণ সৰহকৈ দিছোঁ। টেষ্টি হ'বলৈ টেষ্টি। লাইটটো জ্বলাই লৈছোঁ। লাইটটো জ্বলাই ল'বলগীয়া হৈছে, উপায়হীন আৰু কি কৰিম। তাৰপিছত ঢাকন নহয়। তাৰপিছত এতিয়া মই এই মছলাখিনি ইমান ডাঙৰটোতকৈ বিচিলি গম পাওঁ নেকি? পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত ৰঙা হোৱাই নাই। ৰঙা নহওঁতেই দি দিলোঁ। তাৰপৰা নিমখ দিয়াৰ পিছত হালধি দিলোঁ। তাৰপিছত মছলা দিব লাগিব, কিন্তু উলিয়াই থৈছোঁ ধনিয়া, জলকীয়া গুড়ি, জালুক পাউডাৰ আৰু জিৰা পাউডাৰ আৰু অকণমান চিকেন মছলা দি দিলোঁ। ভালদৰে মছলাখিনি ভাজি লোৱাৰ পিছত ৰাজমাহখিনি মই ইয়াত দি দিম। এতিয়ালৈকে মই দিয়াই নাই, দিলোঁ। এতিয়া দিলি? মই দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ ভাজি ল'ম কিছু সময় অকণমান দেৰি কিছুমান নিমিলে। ধুনীয়াকৈ ভাজি ল'ম। তাত মিক্সাৰ বাতিটোতে মই পান ঢালি দি দিলোঁ। বেলেগত ক'ত দিব নোৱাৰি দেই, মিক্সাৰ বাতিতে দিব লাগিব। মিক্সাৰ বাতিত দিলেহে টেষ্টি হ'ব। আমি সঁচাকৈ ফোনত কৈ আছোঁ কাৰোবাক। তাৰপৰা 3-4টামান চিটি মৰাৰ পিছত এয়া মোৰ ৰাজমাহ ৰেডি। ইমান টেষ্টি।